বজাৰত আপোনাৰ জাৰ্নি ফৰ মানিৰ অফিচটো আপোনাৰ উদ্বোধন হৈছে। এই অফিচটোৰ জৰিয়তে আমাৰ যিকেইটা মানে গাঁৱৰ আপোনাৰ মানুহ আছে তেওঁলোকে আপোনাৰ লোনৰ বিশেষকৈ লোনৰ যিটো মানে আপোনাৰ লাগতীয়া আছে মানুহৰ বিজনেছ কৰাৰ কাৰণে সেইটো সুবিধা আটাইতকৈ বেছিভাৱে ল'ব পাৰিব। 6 মাহ ঘূৰি আছে ইয়াতে আহিলে আমি একদম ফিউ ডেজৰ ভিতৰত আমি লোন প্ৰভাইড কৰিম। আমি যেনেকৈ আপোনাৰ এক্সিছ বেংক, HDFC বেংক আৰু আপোনাৰ NBFC আছে সেইবিলাকৰ পৰা আমি আপোনাক লোনটো প্ৰভাইড কৰাই দিম। আমি ধৰক আপোনাৰ 1 লাখ টকা ৰিকুৱাৰমেণ্ট আছে সেইটো আমি 1 লাখৰ পৰা একদম আপোনাৰ কৰোৰলৈকে আমি কৰাই দিম আৰু মানে যিমান আপোনাৰ ৰিকুৱাৰমেণ্ট থাকে আপোনাৰ প্ৰপাৰ্টিৰ ওপৰত বেছ কৰিব, আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত বেছ কৰিব আৰু আমাৰ যিটো ৰেট অফ ইণ্টাৰেষ্ট হ'ল একদম ল' ৰেট অফ ইণ্টাৰেষ্ট 100 to 100% উপকৃত হ'ব এজন গ্ৰাহকে। বেংক নহয়, কোনো NBFC নহয়, আমাৰ তাত কোনো পইচা পাতি জমা থ'ব নালাগে বা আমি কোনো গ্ৰাহকৰ পৰা জমা নলওঁ। ইয়াত ফ্ৰডৰ 1 নম্বৰ কোনো চান্স নাই, কাৰণ ইয়াত কোনো পইচা পাতি লেনদেন নাই। ইয়াত অনলি সাৰ্ভিছ প্ৰভাইড কৰা হয়, সাৰ্ভিছটো ট্ৰেনজেকশ্যন কৰা হয়। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কোনো ফ্ৰড কৰিব হ'লে সেই কোম্পানীটোৰ কোনো এড্ৰেছ থাকিব লাগিব, এড্ৰেছ নাথাকিব, কোনো জেনুইন ডকুমেণ্ট নাথাকিব। আমাৰ কোম্পানীটোৰ বিষয়ে আপুনি অধিক জানিবলৈ হ'লে গুগলত গৈ ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰক www.jmdigifin.com। ইয়াত ইত্যাদি তথ্য পাই যাব, অবজেক্টিভ, পাৰপ'জ কি আছে A to Z ডকুমেণ্ট পাই যাব। জাৰ্নি ফৰ মানি কোম্পানীৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ মোবাইল কৰিলোঁ। এইটো আমাৰ জাৰ্নি ফৰ মানি ডিজিটেল ফিন ছাৰ্ভিচৰ অন্য এখন চেণ্টাৰ। এনেকুৱা ছাৰ্ভিচ চেণ্টাৰ আমাৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে আছে। এই ছাৰ্ভিচ চেণ্টাৰটোৰ মূল উদ্দেশ্য হ'ল আমাৰ ৰুৰেল এৰিয়াৰ যিবিলাক গ্ৰাহক আছে, যিবিলাকে বেংকিং ছাৰ্ভিচ বেংকত গৈ পোনপটীয়াকৈ ল'ব নোৱাৰে, ল'ব পৰা বাধা হৈ আছে, বিভিন্ন দালালৰ কি শিকাৰ হৈ আছে, সেই শিকাৰ যাতে নহয়, তেনেকুৱা যাতে কোনো অসুবিধা নহয় ছাৰ্ভিচবিলাক লওঁতে, সেই উদ্দেশ্যে আমাৰ জাৰ্নি ফৰ মানি ডিজিটেল ফিন ছাৰ্ভিচৰ একটা চেণ্টাৰ এই ডেকাচাং বজাৰত আজি অনুষ্ঠিত কৰা হ'ল। এই চেণ্টাৰৰ পৰা গ্ৰাহকসকলে বিভিন্ন ধৰণৰ ফিনেন্সিয়েল ছাৰ্ভিচ যেনে পাৰ্চনেল লোন, বিজনেছ লোন, প্ৰপাৰ্টি লোন, তাৰপিছত আপোনাৰ CC, এগ্ৰি CC, গ'ল্ড লোন, বিভিন্ন ধৰণৰ লোন ছাৰ্ভিচ, ইয়াৰ লগতে টেক্স ছাৰ্ভিচৰ ITR, GST, ইয়াৰ লগতে ইঞ্চুৰেঞ্চ ছাৰ্ভিচ, ইনভেষ্টমেণ্ট, মিউচুৱেল ফাণ্ড এটচেট্ৰা বিভিন্ন ধৰণৰ ফিনেন্সিয়েল ছাৰ্ভিচ লাভ কৰিব। ইয়াৰ বাবে গ্ৰাহকে প্ৰত্যেকটো এৰিয়াতে যিহেতু আমাৰ অফিচ আছে, ইয়াৰ বাবে গ্ৰাহকে অফিচত যোগাযোগ কৰিব পাৰে, অথবা আটাইতকৈ সহজ এটা উপায় হ'ল আজিৰ যুগত যেহেতু প্ৰত্যেকৰ হাতে হাতে স্মাৰ্টফোন আছে, গুগল প্লে ষ্টৰত গৈ জাৰ্নি ফৰ মানি বুলি চাৰ্চ কৰিলে আমাৰ এটা মোবাইল এপ্লিকেশ্যন আছে। মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰি চাইন আপ কৰিলে তাত A to Z তথ্য ওলাব, যাৰ যিটো ছাৰ্ভিচ লাগে ৰিকুৱাৰ্ড হয় সেই ছাৰ্ভিচটো এপ্লাই কৰি ল'ব পাৰে। নহয়, অল অভাৰ ইণ্ডিয়া বেচিছ চলি আছে। ইয়াৰ হেড অফিচ মুম্বাই। এইটো কোম্পানীয়ে নিশ্চয় আমাৰ এই ভিতৰুৱা অঞ্চল বা দুৰ্গম অঞ্চলত ভাল ছাৰ্ভিচ দিব। ইয়াৰ লগে লগে আপোনালোকে যাতে আমাৰ এই অঞ্চলৰ মানুহবিলাক আপোনালোকক আস্থাত আৰু বিশ্বাসত যদি লয় তেতিয়াহে আপোনালোকৰ কাম হ'ব। কাৰণ আমি আপোনালোকৰ লগত বিশ্বাস আহিলে এনেই আপোনালোকৰ ওচৰত মানুহ আহিব, আপোনালোকৰ পৰা লোন বিচাৰিব, তেতিয়াহ'লে কোনো সমস্যা নহ'ব। সেই বিষয়ে আপোনালোকে অলপ নিজকে কেয়াৰ হ'ব, যাতে আমি এটা নহয়, ভৱিষ্যতত যাতে এটা বদনাম নহয় ডেকাচাং অঞ্চলত এনেকুৱা এটা কোম্পানী কৰি লাখ লাখ টকা এই ৰাইজৰ পৰা সৰলকি হৈ গ'ল। এই কথাটো আহিলে আমাৰ এই অঞ্চলৰ বদনাম হ'ব, আপোনালোকৰো এই কোম্পানীৰ এটা ইমেজটো বেয়া হৈ যাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সজাগ হ'ব লাগিব আৰু আমি আপোনালোকৰ লগত সহযোগ কৰিম, আমি যাতে এটা ভাল ছাৰ্ভিচ পাব পাৰোঁ। এই চকুত আৰু এটা প্ৰশ্ন কৰি থৈ যাম যে আমি আচলতে এই কোম্পানীত আমি কোনো একাউণ্ট বা কিবা কৰিব লাগিব নেকি, তেতিয়াহে আমাক লোন দিব নেকি, এনেকুৱা এটা প্ৰশ্ন থাকিব পাৰে। এনেইতো আপোনাক আমাক লোন নিদিয়ে না, আমাক কেনেকৈ চিনে আপোনাক লোন দিব, কি বিশ্বাস আছে যে আমি লোন লৈ আপোনাক দিম? তেতিয়াহ'লে পাব্লিকতো কিবা এটা ইয়াত কৰিব লগা আছে নেকি, তুমি আমাক জনাব লাগিব। হোম লোন, মৰ্টগেজ লোন, তাৰপিছত গ'ল্ড লোন, বিজনেছ লোন, ইনষ্টেণ্ট লোন, যিটো ইনষ্টেণ্ট লোন হয় এইটো 10,000 টকা হয়, উইথিন আমি 10 মিনিটৰ ভিতৰত আপোনাক প্ৰভাইড কৰিম, এইটো ইনষ্টেণ্ট লোন। আৰু বাকী আপোনাৰ যিকেইটা লোন আছে আপুনি এই এপছৰ জৰিয়তে আপুনি এপ্লাইটো কৰিব পাৰে। যেতিয়া আপুনি এপ্লাইটো কৰিলে তেতিয়া আমাৰ নিৰ্দিষ্ট এটা ID আছে, সেই IDত আপোনালোকৰ এড্ৰেছ আৰু মোবাইল নম্বৰ, ইমেইল ID সহকাৰে আহি যাব।
তেতিয়া আমি উইদিন 24 আৱাৰ্ছ এইটোৰ ভিতৰত আপোনাৰ লগত আমি যোগাযোগ কৰিম। তেতিয়া আমাৰ এজেণ্ট বা আমাৰ যিকোনো এজন বিষয়া আপোনাৰ ঘৰত যাব, গৈ আপোনাৰ প্ৰপাৰ ডকুমেণ্টখিনি উঠাই আনিব। উঠাই অনাৰ পিছত আপুনি তেখেতৰ লগত ধুনীয়াকৈ কথা চথা পাতি ল'ব, কিমান দিনৰ ভিতৰত আপোনাৰ লোনটো হ'ব, কিমান ৰেট অফ ইণ্টাৰেষ্ট আহিব, আপুনি কোনটো লোন বিচাৰে, A to Z আপুনি তেখেতৰ লগত আলোচনা কৰি ল'ব। মানে একদম চিম্পল। মানে এই এপছটো লঞ্চ কৰাৰ মেইন উদ্দেশ্য হ'ল মানে আপোনাৰ গাঁও এৰিয়াৰ যিবিলাক মানুহ আছে, তেওঁলোকে ধৰক বেংকত গ'লে 6 মাহ 1 বছৰ 7 মাহ এনেকৈ ঘূৰাই যে আপোনাৰ বেংকত ট্ৰানজেকশ্যন কম আছে, আপোনাৰ চিভিল বেয়া আছে, আপোনাৰ এইটো ডকুমেণ্ট পোৱা নাই, মানে এনেকুৱা আপোনাৰ নানান অজুহাত দেখাই থাকে। কিন্তু এইবিলাক সলভ কৰাৰ কাৰণে আমি একদম চিম্পল প্ৰচেছ এটা ওলাইছোঁ, সেইটো হ'ল আমাৰ এপছ। আৰু আমাৰ এই কোম্পানীটো একদম চিম্পল ডকুমেণ্ট, ল' ৰেট অফ ইণ্টাৰেষ্ট, একদম চিম্পল প্ৰচেছ, এইখিনিৰ ভিতৰত আপোনাক লোন প্ৰভাইড কৰা হ'ব। প্ৰভাইডাৰ কোম্পানী হয়, এইটো 100% secured and registered under Companies Act 2013। ইয়াৰ A to Z ডকুমেণ্ট আছে, কোনো ফ্ৰড হোৱাৰ চান্স নাই। এই কোম্পানীটোৱে আমাৰ কি কৰে, অনলি যিকোনো টাইপৰ এনি টাইপছ অফ ফিনান্সিয়েল ছাৰ্ভিচ প্ৰভাইড কৰে। যিকোনো টাইপৰ ফিনান্সিয়েল ছাৰ্ভিচ, ধৰি লওক পাৰ্চনেল লোন, বিজনেছ লোন, হোম লোন, লোন এগেইনষ্ট প্ৰপাৰ্টি, CC লোন, গোল্ড লোন, নিউ কাৰ লোন, ইউজ কাৰ লোন, ইয়াৰ লগতে কিছুমান ইনভেষ্টমেণ্টৰ সুবিধাও প্ৰদান কৰি আছে জাৰ্নি ফৰ মানিয়ে। ইনভেষ্টমেণ্টৰ সুবিধাৰ ভিতৰত আছে আমাৰ টেক্স ছাৰ্ভিচ আছে, ITR, GST, মিউচুৱেল ফাণ্ড, লাইফ ইঞ্চুৰেঞ্চ, জেনেৰেল ইঞ্চুৰেঞ্চ, ভেহিকেল ইঞ্চুৰেঞ্চ এটচেট্ৰা, বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ প্লাছ লোন ছাৰ্ভিচ আমাৰ এই কোম্পানীয়ে কি কৰে, প্ৰভাইড কৰে। এতিয়া আমাৰ কোম্পানীটোৱে অনলি জাষ্ট ছাৰ্ভিচটোৱে প্ৰভাইড কৰে, পইচাটো প্ৰভাইড নকৰে। এতিয়া পইচাটো প্ৰভাইড কৰিলে হয়তো বৰ্তমান বহুতো ভুৱা কোম্পানী ওলাইছে, যে য'ৰ পৰা লোনৰ নামত কি মানুহৰ পৰা লুটি আছে। আজি বোলে 200 টকা, কালি বোলে 5000, পিছদিনা বোলে 10000, এনেকুৱাকৈ পইচা কি কৰি আছে, লোনৰ নামত কিবা কিবি নামত লুটি আছে। এনেকুৱা ফ্ৰডৰ